হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম ইয়াতে তোমালোকে চাব পাৰি আছা লখিমপুৰ ডিস্ট্ৰিক্টৰ প্ৰি ফাইনাল এছেছমেন্ট এক্সামৰ কোৱেশ্চন পেপাৰখন আজি তোমালোকৰ লগত আলোচনা কৰিম গতিকে ছাত্ৰসকল ইয়াত থকা এমসিকিউ যিবোৰ আছে এই এমসিকিউ সমূহৰ উত্তৰ তোমালোকক কৈ দিম ছাত্ৰসকল প্ৰথমটো প্ৰশ্ন চোৱা যে Fe2O3 + 2Al এটো এটা কি দি আছে বিক্ৰিয়া দি আছে ওপৰৰ এটো বিক্ৰিয়াটো কোনটো বিক্ৰিয়াৰ উদাহৰণ অপচন দিয়া আছে চাও আমি কি অপচন দিয়া আছে ইয়াতে অপচন দিয়া আছে সংযোজন বিক্ৰিয়া বুলি তাৰ পাছত আছে দ্বি অপহৰণ বিক্ৰিয়া ইয়াৰ পাছত বিয়োজন বিক্ৰিয়া তাৰ পাছত আছে অপহৰণ বিক্ৰিয়া গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপহৰণ বিক্ৰিয়া ইয়াৰ পাছতে তোমালোকে চাব পাৰি আছা কেঁচা গাখীৰৰ pH ৰ মান কি গতিকে 6 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছতে তোমালোকে চোৱা 3 নম্বৰ প্ৰশ্নটো যে তলৰ কোনটো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে Pb তাৰ পাছত চোৱা প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো আছে যে এলকহল জাৰিত হলে কি উৎপন্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এলডিহাইড তাৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে তোমালোকে যে কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বন উত্তৰ বি তাৰ পাছতে সি নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইটকন্ড্ৰিয়াত তাৰ পাছৰ প্ৰশ্নটো তোমালোকে ইয়াতে চাব পাৰি আছা যে দুটা নিউটনৰ খালি ঠাই কি বোলে এটো কিন্তু খুবেই ইম্পৰ্টেন্ট এটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনালৰ কাৰণে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাইনেপছ তাৰ পাছতে তোমালোকে চোৱা ছাত্ৰসকল যে একলিংগ ফুল পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অমিতা ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে 9 নম্বৰ প্ৰশ্নটো চোৱা যে মেন্ডেলৰ এক সংকৰণ পৰীক্ষাৰ জিনীয় চৰিত্ৰৰ অনুপাত কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3:1 তাৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা যে লক্ষ্যবস্তুৰ সমান আকাৰৰ হট প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে যদি জানা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা ইয়াৰ মাজতে ছাত্ৰসকল তোমালোকৰ সন্মুখত লৈ আইছো ইউ কেন লাৰ্ন নামৰ এটা এপ্লিকেশন এই এপ্লিকেশনত তোমালোকৰ যিকেটা টেষ্ট পেপাৰ আছে গুটেই টেষ্ট পেপাৰবোৰ ইয়াত সলভ কৰি দিয়া আছে তোমালোকে ভালদৰে চাই লব পাৰা ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু লিংকৰ পৰা যদি কুপন কোড এক্সাম গুৰু ইউজ কৰা তেনহলে তোমালোকে 10% লৈকে ডিসকাউন্ট পাই যাবা তাৰ পাছতে চোৱা 11 নম্বৰ যেটো প্ৰশ্ন আছে যে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব 25 সেন্টিমিটাৰ ইয়াৰ পাছত চোৱা পাছৰ প্ৰশ্নটো চোৱা যে ওয়াট ভোল্ট এক্স ইয়াৰ কি হ'ব যে এম্পিয়াৰ হ'ব কুলম্ব হ'ব জুল হ'ব নিউটন হ'ব ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা তাৰ পাছত চোৱা 13 নম্বৰ প্ৰশ্নটো চোৱা যে বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক কয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব জেনাৰেটৰ তাৰ পাছত 14 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব জোৱাৰ ভাটাৰ শক্তি তাৰ পাছৰ 15 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াতে তোমালোকে চাব পাৰি আছা যে খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰে গঠন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৌষ্টিক স্তৰ নেক্সট যেটো কোৱেশ্চন আছে ছাত্ৰসকল যে ৰাজস্থানত অমৃতা দেৱী বিষ্ণুৱে আন 363 গৰাকীৰ লগত এবিধ গছক ৰক্ষা কৰিবৰ বাবে প্ৰাণ আহুতি দিছিল গছবিধ হল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খেজৰি ছাত্ৰসকল এটো কোৱেশ্চন তোমালোকৰ 2022 বৰ্ষৰ কোৱেশ্চন হয় 22 বৰ্ষৰ প্ৰি ফাইনালৰ কোৱেশ্চন হয় তোমালোকৰ মেট্ৰিক ফাইনাল 2025 ৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হেতু কাৰণে তোমালোকক মই এটো ভিডিও দিলো তোমালোকে এইখিনি ভালদৰে চাই লবা তাৰ পাছত প্ৰশ্নটো চোৱা যে 17 নম্বৰ যেটো প্ৰশ্ন আছে যে বগা ফটোগ্ৰাফিত কোন ধৰণৰ বিক্ৰিয়া ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিয়োজন বিক্ৰিয়া তাৰ পাছতে ছাত্ৰসকল 18 নম্বৰ যেটো প্ৰশ্ন আছে 18 নম্বৰ প্ৰশ্নটো চোৱা যে ইথেন অণু এটাত কেইটা সহযোজী বান্ধনী আছে 7টা সহযোজী বান্ধনী আছে 19 নম্বৰ প্ৰশ্নটো চোৱা যে ধাতব জ্যোতি সম্পন্ন অধাতু ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে যদি জানা কমেন্ট সেকশনত কমেন্ট কৰি কৈ দিবা তাৰ পাছত 20 নম্বৰ যেটো প্ৰশ্ন আছে এই 20 নম্বৰ প্ৰশ্নটো চোৱা মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেচন তন্ত্ৰ গতিকে ছাত্ৰসকল 2022 বৰ্ষত যেটো 1 মাৰ্কছৰ প্ৰশ্ন আহিছিল এমসিকিউ 20টা আহিছিল আৰু 1 মাৰ্কছৰ কেইটা আহিছিল 25টা মান প্ৰশ্ন আহিছিল গতিকে এবাৰটো তোমালোকৰ কি আহিব ডাইৰেক্ট 45টা এমসিকিউ আহিব গতিকে ছাত্ৰসকল তোমালোকক ইয়াতে ডাঙৰ প্ৰশ্ন যিবোৰ আছে মই
2 মাৰ্কছৰ প্ৰশ্ন যিবোৰ আছে এই প্ৰশ্নসমূহ দেখুৱাই দি আছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ ল'বা ইয়াতে চোৱা ইয়াৰ পৰা ইম্পৰ্টেন্ট প্ৰশ্ন হৈছে যে বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এটো খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে তাৰ পাছত চোৱা যে তলৰ যৌগবোৰৰ গঠন আকি দেখুৱা এটো খুবেই ইম্পৰ্টেন্ট গঠন বিউটানন আৰু ইথানোইক এসিড এই দুটা ভালদৰে মনত ৰাখিবা তাৰ পাছত তোমালোকে পাৰ্থক্য শিকিবা যে স্বপোহিত আৰু পৰপোহিত পুষ্টিৰ মাজত দুটা পাৰ্থক্য লিখা এটো খুবেই এটা ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পাছতে ছাত্ৰসকল মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2025 ৰ বাবে তাৰ পাছতে এইখিনি প্ৰশ্ন মই তোমালোকক এনেকৈ দেখুৱাই দি আছো তোমালোকে ইয়াৰ পৰা পাৰিলে স্ক্ৰিনশ্বট মাৰি পঢ়ি লবা তাৰ পৰা চাই লবা এই প্ৰশ্নখিনি খুবেই ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ তোমালোকৰ মেট্ৰিক ফাইনাল 2025 ৰ বাবে আৰু ডাঙৰ কোৱেশ্চন তোমালোকে ইয়াতে চোৱা যে মানৱ দেহত সংঘটিত দ্বৈত সংবহন তন্ত্ৰটো পৰিষ্কাৰ চিত্ৰ এই চিত্ৰটো তোমালোকে আঁকি ভালদৰে শিকিবা তাৰ পাছত ইয়াতে মেথছ আছে তোমালোকে এটো চাবা যে পোহৰ চেপ্টাৰৰ পৰা আহিছে এই মেথছটো খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে ছাত্ৰসকল এইকেইটা মেথছ তোমালোকে ভালদৰে পঢ়ি ল'বা এই দুয়োটা মেথছ কিন্তু তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে খুবেই ইম্পৰ্টেন্ট গতিকে ছাত্ৰসকল আজিৰ এইটো ভিডিও ইমানেই আছিল যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই